প্ৰিয় দৰ্শক নমস্কাৰ উপস্থিত আছো গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল ইনষ্টিটিউট অফ ইউৰোলজি এণ্ড কিডনী ডিজিজেছ চমুকৈ আইইউকেডিত মোৰ সৈতে উপস্থিত আছে আইইউকেডিৰ ষ্টন ক্লিনিকৰ মুখ্য ইউৰোলজি বিশেষজ্ঞ ডাক্তৰ দেৱজিৎ বৈশ্য ডাক্তৰ নমস্কাৰ অনুষ্ঠানত আপোনাক স্বাগতম হয় আৰম্ভণিতে আপোনাৰ পৰা জানিব খুজিছো যে আমি যে শুনো যে কিডনীৰ ষ্টন হয় আৰু উত্তৰ পূৰ্বাঞ্চলত কিডনীৰ ষ্টনৰ এই ৰোগীসকলৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে গতিকে আমি আপোনাৰ পৰা জানিব খুজিছো যে কিডনীত ষ্টন কিয় হয় আমি দেখা পাও যে আমাৰ মানে জিওগ্ৰাফিক হিচাপত আমি যদি কওঁ 100 জনৰ ভিতৰত আমি 10 ৰ পৰা 15 জন ৰোগীৰ আমি কিডনী ষ্টন পৰিলক্ষিত হয় আৰু এই ষ্টনৰ সংখ্যা দিনক দিনে বাঢ়ি আহি আছে মূলতঃ এইটো কাৰণত যে আমাৰ যেটো ওয়েস্টাৰ্নাইজ ডায়েট আমি আমাৰ জীৱন শৈলীত আমি লৈ লৈছো বিশেষকৈ প্ৰটিনৰ পৰিমাণ খাদ্য ভাগত আমাৰ বেছিকৈ হৈ গৈ আছে লগতে পানীৰ পৰিমাণটো দিনক দিনে আমাৰ জীৱনত হয়তো ব্যস্ততাৰ কাৰণে হওক নাইবা যিকোনো কাৰণতে হওক পানীৰ পৰিমাণটো কমি গৈ আছে সো এনেকুৱা ধৰণৰ বিভিন্ন কাৰণত এই কিডনী ষ্টনৰ সংখ্যাটো আমাৰ সমাজত দিনক দিনে বাঢ়ি যাব ওলাইছে যদিও ইয়াৰ পৰিমাণ আমাৰ বিভিন্ন ষ্টাডিবিলাকত গম পোৱা যায় যে 100 ভিতৰত 10 পৰা 15% প্ৰিভেলেন্স হয় কিন্তু এই সংখ্যাটো দিনক দিনে বাঢ়িব লৈছে আৰু বাঢ়ি অহাটো আমি পৰিলক্ষিত হৈছে আপুনি কৈছে যে পানী খোৱাৰ পৰিমাণটো আমি খুব মন নকৰো যে আমি যে পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে এগৰাকী ব্যক্তি সুস্থ হৈ থাকিবৰ বাবে আৰু এষাৰ খুব খুনখেৰীয়া কথা আছে পানীয়েই জীৱৰ প্ৰাণ নহয় জানো হয় গতিকে আমি অতি কমেও আমি কিমানখিনি পানী খোৱাৰ দৰকাৰ আমাৰ প্ৰতিগৰাকী ব্যক্তিয়ে হয় খুব সুন্দৰ কোৱেশ্চন এটো সকলোৱে জনাটো উচিত যে পানীৰ পৰিমাণ কিমানখিনি হ'ব লাগে একচুয়ালি পানীৰ পৰিমাণটো আমি ডাইৰেক্টলি এনেকৈ ক'ব নোৱাৰো যে 12 গিলাস 18 গিলাস বা 20 গিলাস এনেকৈ ক'ব নোৱাৰো বিকজ পানীটো নিৰ্ভৰ কৰে আমাৰ শৰীৰত বিভিন্ন ডিহাইড্ৰেচনৰ মানে পেছাপৰ কাৰণ আমি আমাৰ মানে সবৰে কামবিলাক বেলেগ থাকে কিছুমানে যদি ৰ'দত বহুত সময় কাম কৰে তেখেতৰ সুৱেটিং বেছিকৈ হয় নহয় জানো কিছুমানে ঘৰৰ ভিতৰতে বা অফিচৰ ভিতৰত এচিড কাম কৰে তেখেতৰ সুৱেটিং কম হ'ব সো পানীৰ পৰিমাণটো তেনেকৈ ক'ব পৰা নাযায় এভাৰেজ মই ক'ব লগা হ'লে এনে এটা এভাৰেজ মই কৈছো আমি 12 পৰা 15 গিলাস পানী খাব লাগে 3 পৰা 4 লিটাৰ ভিতৰত এভাৰেজ পানী খাব লাগে কিন্তু হেতু ভেৰি কৰিব যে যিজন ব্যক্তি আছে তেখেতে কোন কোট কাম কৰিছে যদি বেছিকৈ যদি বাহিৰত বা পথাৰত কাম কৰিব লাগে যেনেকৈ খেতিয়ক এজনে যদি পথাৰত কাম কৰি আছে তেতিয়াহ'লে তেখেতৰ সুৱেটিং ডেফিনেটলি বেছি হ'ব সো তেখেতে বেছিকৈ পানী খাব লাগিব সো এইটো ক'ব পৰা যায় যে আমি ইমানখিনি পৰ্যায়ত পানী খাব লাগে যেতিয়া আমাৰ পেছাবৰ পৰিমাণ 2 লিটাৰতকৈ বেছি উৎপন্ন হয় আৰু পেছাবৰ বৰণটো বগা থাকিব লাগে এনিটাইম যিমানবাৰ পেছাব কৰোঁ হেতু পৰ্যাপ্ত পৰিমাণৰ পানী হয় সো এভাৰেজ বুলি ক'লে এনে সাধাৰণ ভাত মই কৈছো 3 পৰা 4 লিটাৰ পানী খাব লাগে 12 পৰা 15 গিলাস মান পানী হলে হ'ব কিন্তু ইমানখিনি পানী হ'ব লাগে য'ত আমাৰ পেছাবৰ পৰিমাণটো বগা থাকে আৰু দিনটো 24 ঘণ্টাৰ ভিতৰত আমাৰ 2 লিটাৰ পেছাব মিনিমাম যাতে উৎপন্ন হয় হেতুই পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো ক'ব পৰা যায় ডাক্তৰ কৈছো আপোনাৰ পৰা মই খুব সুন্দৰ তথ্যটা পাইছো যে প্ৰস্ৰাৱৰ যেটো বৰণ সেই বৰণটো আমি নিজে গম পাব পাৰো যে প্ৰস্ৰাৱৰ বৰণটো যদি বেছি হালধীয়া বা বেছি ৰঙা হৈ গৈছে তেতিয়াহলে আমি গম পাম যে কিবা এটা হৈ আছে যদি জন্ডিস বা তেনেকুৱা ধৰণৰ কোনো কাৰণ নাই যদি নৰ্মেল পাৰসন এজনৰ যদি পেছাবৰ বৰণটো অকনমান হালধীয়া হৈছে তেতিয়াহলে পানীৰ পৰিমাণটো অলপমান কমিছে বেছিকৈ পানী কম খাইছে আৰু বেছিকৈ ৰঙা হৈ গৈছে একদম ডাঠ হৈ গৈছে তেতিয়াহলে তেওঁ পানী একেবাৰে খোৱা নাই বেছিকৈ ডিহাইড্ৰেচন এই যে পানী যে প্ৰস্ৰাৱৰ ৰংটো যে বেছি ৰঙা হৈ গৈছে ইয়াৰ কাৰণটো কি ইয়াৰ অন্তৰ্নিহিত কাৰণটো কি আমাৰ মানে যদি ক'ব লগা হয় যে আমাৰ পেছাবৰ মানে আমাৰ গোটেই শৰীৰৰ তেজৰ মানে তেজটো ফিল্টাৰ হৈ থাকে ইউৰিন হিচাপে সো ইউৰিনত মানে ইউৰিয়া সোডিয়াম পটাছিয়াম বিভিন্ন লৱণবিলাক থাকে সো সেইবিলাক দ্ৰৱীভূত হৈ পেলাই একচুয়ালি মানে পানীৰ লগত ওলাই যায় পেছাব আমাৰ শৰীৰৰ বিভিন্ন অংগত মানে এনেই পানীৰ প্ৰয়োজন হয় আমাৰ গোটেই শৰীৰৰ 80-90% পানীয়ে থাকে ক'বলৈ গ'লে সো তো পানী আমাৰটো লাগিবই তাৰে ওপৰত যিখিনি যদি আমাৰ পৰিমাণটো পেছাবৰ একচুয়ালি পানী খোৱাৰ পৰিমাণটো কম হয় তেতিয়াহলে এই লৱণবিলাক যিবিলাক ওলাই যায় আসলে বাই প্ৰডাক্ট বুলি ক'ব পাৰে যেনেকৈ এটা ফেক্টৰীত যদি থাকে ফেক্টৰীত কিছুমান বাই প্ৰডাক্ট ওলাই যিখিনি মানে একচুয়ালি আমি ডিসকাৰ্ড কৰিব লগা হয় ঠিক তেনেকুৱা পেছাবৰ লগতো সেইখিনি অলাগতিয়াল বস্তুখিনি ডিসকাৰ্ড কৰিব লগা হৈ যায় সো সেইখিনি
পানীৰ থ্ৰুদি ওলাই যায় যদিহে লৱণৰ পৰিমাণ বেছি থাকে পানীৰ পৰিমাণ অলপমান কম থাকে তেতিয়াহ'লে বৰণটো সেই হিচাপে ধৰণৰ হালধীয়া বা ৰঙা ধৰণৰ হয় আৰু যদি পানীৰ পৰিমাণ ভালে থাকে লৱণৰ পৰিমাণ যদি কম থাকে মানে যেতিয়া মানে ভালকৈ পানী খাইছে ডিহাইড্ৰেশ্যন ইণ্টাৰনেলি নাথাকে তেতিয়াহ'লে পানী পেচাবৰ পৰিমাণটো পৰিষ্কাৰ হয় আৰু তেতিয়া কালাৰটো পাই যায় বুজি পালোঁ এতিয়া ধৰক আমাৰ মহানগৰী বা তেনেকুৱা ঠাইত চহৰে নগৰে যিসকলে এচিৰ ভিতৰত কাম কৰি আছে তেওঁলোকে ধৰক দিনটো তেনেকুৱা একো খুব পৰিশ্ৰম কৰিব লগা নহয় সেই ব্যক্তিগৰাকীৰ কাৰণে পানীৰ পৰিমাণ অতি কমেও কিমান হ'ব লাগিব আমি ভাবোঁ যে 3 লিটাৰ হ'লে এজন মানুহৰ পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো বুজায় আৰু 3 লিটাৰ হ'লে আমি গ্লাছ হিচাপে আমি 10-12 গ্লাছ পানী তেওঁ খাবই লাগিব আৰু যদি খুব পৰিশ্ৰম কৰি আছে সেইগৰাকী ব্যক্তিৰ কাৰণে নিশ্চয়কৈ পানীৰ পৰিমাণটো বাঢ়ি যাব নহয় জানো তেওঁ যদি খুব বেছি ঘামিছে তেতিয়াহ'লে তেওঁ মন কৰিব লাগিব যে তেওঁ পানী খাব লাগিব মানে লক্ষ্য কৰিব লাগিব যে যদি বহুত সময় বাহিৰত কাম কৰি আছে তেতিয়া মানে তেখেতে যদি দেখিছে যে মোৰ 4-5 ঘণ্টা ধৰি পেচাপেই হোৱা নাই আৰু যেতিয়া পেচাপ কৰিছে বৰণটো ৰঙা হৈছে তেতিয়াহ'লে তেখেতে ডেফিনেটলি তেখেতৰ ইণ্টাৰনেল ডিহাইড্ৰেশ্যন হৈছে আৰু ইমিডিয়েটলি পানী খোৱাটো এইখিনি মোৰ এটা খুব প্ৰয়োজনীয় প্ৰশ্ন যদি পানী তেওঁ বহু দিন ধৰি পেলাই পৰ্যাপ্ত পৰিমাণে তেওঁৰ শৰীৰটোৱে পানী পোৱা নাই তেতিয়াহ'লে এই ক্ষেত্ৰত কিডনী ষ্ট'ন হ'ব পাৰে হয় সেইটোৱে মানে কৈছোঁ যে মানে আমাৰ পেচাবত কি হয় আমাৰ গোটেই মই অলপ আগতে যিটো কৈছোঁ যে বাই প্ৰডাক্টবিলাক ওলাই আহে সেই বাই প্ৰডাক্টৰ ভিতৰত কেলছিয়াম বা অক্সালেট বা যিটো পাথৰ মানে ষ্ট'ন ফৰ্মেশ্যনৰ যিবিলাক কণিকা থাকে সেইবিলাকো থাকে চ' সেই কণিকাৰ পৰিমাণটো যদি পানীৰ দ্ৰৱীভূত হোৱাতকৈ বেছি হৈ যায় আমি জানোৱেই যে যেতিয়া 1 গিলাচ পানীত যদি বেছিকৈ চেনি দিওঁ মানে যেতিয়া সেইখিনি দ্ৰৱীভূত নহয় তেতিয়াহ'লে ছেডিমেণ্ট পৰি যায় নহয় জানো ঠিক তেনেকুৱাই মানে সেই ছেডিমেণ্ট যেতিয়া পানীৰ পৰিমাণটো কম থাকে সেই বাই প্ৰডাক্টবিলাক যিবিলাক ষ্ট'নৰ যিখিনিৰে ফৰ্মেশ্যন হয় সেইবিলাক লাহে লাহে ছেডিমেণ্ট হ'বলৈ আৰম্ভ কৰে আৰু তেতিয়া ষ্ট'ন ফৰ্মেশ্যন বা ফ'কাছবিলাক ফৰ্মেশ্যন হয় আৰু সেই ফ'কাছৰ চাৰিওফালে ষ্ট'নটো গ্ৰ' হ'বলৈ আৰম্ভ কৰে সুন্দৰকৈ বুজি পালোঁ এতিয়া মই এইখিনিতে মোৰ এটা প্ৰশ্ন আন এটা প্ৰশ্ন যে আমি যদি খুব বেছি আমিষ আহাৰ গ্ৰহণ কৰোঁ মাংস আজি খালোঁ মাংস আকৌ কাইলৈও খালোঁ মাংস আকৌ তেনেকৈ বন্ধুবৰ্গৰ লগত মই খাই থাকিলোঁ গতিকে এই বেছিকৈ আমিষ আহাৰ যদি আমি গ্ৰহণ কৰোঁ কিডনী ষ্ট'ন হোৱাৰ সম্ভাৱনা বাঢ়ে নেকি হয় খুব সুন্দৰ কুৱেশ্যন মূলতঃ মানে আজিকালিৰ যুগত মই যদি দুটা বস্তু আপুনি কয় যে মানে ষ্ট'ন কিয় বেছিকৈ হৈছে বুলি তেতিয়াহ'লে মই দুটা বস্তু কওঁ যে পোনপ্ৰথমতে হ'ল পানীৰ পৰিমাণটো কমাটো আৰু ছেকেণ্ডটো মানে ৱেষ্টাৰ্নাইজ ডায়েট বুলি যিটো ক'লোঁ যে মানে আমাৰ মানে জীৱনশৈলীত বা খাদ্যাভ্যাসত মানে প্ৰটিনৰ পৰিমাণটো বেছি হোৱাৰ কাৰণে প্ৰটিনৰ পৰিমাণটো মূলতঃ আমাৰ যিহেতু আমাৰ উত্তৰ পূৰ্বাঞ্চলটো নন ভেজিটেৰিয়ান ডায়েট বেছিকৈ ফ'ল' হয় তো নন ভেজিটেৰিয়ান ডায়েটৰ ওপৰত নিৰ্ভৰ কৰে নন ভেজিটেৰিয়ান ডায়েটত কি হয় মানে আমাৰ মাংস বা মাছ বা যিয়ে নাথাকক এইখিনিত থাকে কি হয় ইউৰিক এচিড অক্সালেট কেলছিয়াম এই তিনিটা হ'ল মূল বস্তু যিটোৰে মানে ষ্ট'ন ফৰ্মেশ্যন হয় তো এই তিনিটা বস্তু আটাইতকৈ বেছি থাকে আৰু ইউৰিনটো ষ্ট'ন ফৰ্মেশ্যন হ'বৰ কাৰণে ইউৰিনটো এচিডিক হ'ব লাগে আৰু প্ৰটিন জাতীয় বস্তু আহাৰে আমাৰ ইউৰিনটো এচিডিফাই কৰি দিয়ে চ' একদম ফেভাৰেবল এটা এনভাইৰনমেণ্ট এটা ক্ৰিয়েট হয় যদি প্ৰটিন থাকে আৰু তাতে ষ্ট'নটো ফৰ্মেশ্যন হোৱাৰ কাৰণে আটাইতকৈ সুবিধাজনক পৰিস্থিতি হৈ যায় মোৰ এইখিনিতে এটা মোৰ কথা এটা মনত পৰিছে আইইউকেডিৰ মুখ্য ইউৰ'লজি বিশেষজ্ঞ লেজাৰমেন ডাক্তৰ অৰূপ কুমাৰ নাথে কৈছিলে যে বেছিটো আমাৰ কাৰণে সকলো বেছিটো আমাৰ কাৰণে ড্ৰাগছ পানীও যদি মই 10 লিটাৰ খাই দিলোঁ সেইটো আমাৰ কাৰণে ড্ৰাগছ হৈ গ'ল তেনেকৈ যদি আমি খাহাৰো আমি প্ৰয়োজনকৈ বহুত বেছি খাই দিলোঁ সেইটো আমাৰ কাৰণে ড্ৰাগছ হৈ গ'ল মানে সৰ্বং অত্যন্তং গৰ্হিতম অৰ্থাৎ সকলোৰে আতিশৰ্যটো বেয়া আৰু বৰ্জনীয় নহয় জানো হয় ডাক্তৰ নাথ আপুনি অত্যন্ত ব্যস্ত তাৰ মাজতে আপুনি আমাক সময় দিছে একেবাৰে শেষত আপোনালৈ প্ৰশ্ন যে গুৱাহাটীৰ সোণাপুৰস্থিত আইইউকেডিত কিডনী ষ্ট'নৰ সমস্যাৰ খুব সুন্দৰকৈ চিকিৎসা হয় বা ইয়াতে সুন্দৰকৈ অস্ত্ৰোপচাৰ হয় এতিয়া হয় গোটেইখিনি হৈ আছে আমাৰ কিডনী ষ্ট'নৰ মই ক'বলৈ গ'লে গোটেই ভাৰতবৰ্ষত নহয় গোটেই পৃথিৱীতে যিখিনি মানে এণ্ডোস্কোপিক চাৰ্জাৰীজ হওক বা অত্যাধুনিক লেজাৰ পদ্ধতি হওক গোটেইখিনি আমাৰ তাতে হৈ যায় চব সকলোমে হৈ যায় আৰু আজি এবছৰ হৈ গ'ল আমাৰ আইইউকেডি ষ্টাৰ্ট হোৱা অলমষ্ট 1000তকৈ ওপৰৰ ৰোগীত আমি অত্যাধুনিক পদ্ধতিত কিডনী ষ্ট'নবিলাক চাৰ্জাৰী হৈছে আৰু ভগৱানৰ কৃপাত এতিয়ালৈ কোনো অসুবিধা হোৱা নাই এতিয়ালৈ
হয় মানে আপোনালোকে যে কৈছে অত্যাধুনিক লেজাৰ ট্ৰিটমেণ্ট মানে আপোনালোকে পেট নফলাকৈ আপোনালোকে লেজাৰৰ সহায়ত মানে এটা সৰু ফুটা কৰি সেই তেনেকৈ আপোনালোকে ট্ৰিটমেণ্টটো কৰে নহয় জানো কিডনি ষ্টনত কেতিয়াবা আমি ফুটা কৰি পৰেও লেজাৰ দি কৰিব লগা হয় কেতিয়াবা কটাকটি নকৰাকৈ ফুটা নকৰাকৈ RRS বুলি কোৱা যায় এণ্ডোস্কোপিক টেকনিকত পাথৰটো যদি পৰিমাণ সৰু থাকে 15 মিলিমিটাৰ তলত থাকে তেতিয়া আমি পেচাবৰ ৰাস্তাৰে ভিতৰি লেজাৰ টেকনিকত পাথৰটো ওলাই দিব পৰা যায় যেটো RRS বুলি কোৱা যায় সো কটাকটি নকৰাকৈ ৰক্তক্ষৰণ নোহোৱাকৈ আৰু আমি কেতিয়াবা ভৰ্তিও নৰখা ডে কেয়াৰ পদ্ধতিও কৰিব পৰা যায় ডে কেয়াৰ মানে আপোনালোকে ৰাতিপুৱা আহিলে ভৰ্তি কৰালে অপাৰেশ্যন কৰিবলৈ সন্ধিয়া যাব দিয়ে আৰু আগতে উত্তৰ পূৰ্বাঞ্চলৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ব্যক্তিসকল কিডনি তথা প্ৰস্ৰাৱজনিত সমস্যাৰ বাবে অসমৰ বাহিৰলৈ যাব লগা হৈছিলে কিন্তু আপোনালোকে গুৱাহাটীৰ সোণাপুৰস্থিত আয়ুকেডিত কেৱল আপোনালোকে কিডনি বা প্ৰস্ৰাৱৰ সমস্যাৰ ট্ৰিটমেণ্ট কৰে নহয় জানো বেলেগটো একো ৰোগৰ ট্ৰিটমেণ্ট নকৰে কেৱল এইটো ৰোগৰে লগতে যদি কেতিয়াবা থাকিলে কিডনি ষ্টনৰ লগত গলবাডাৰো থাকে তেতিয়া ডেফিনেটলি আমি সেইটো কৰিব লগা হয় আদাৰৱাইজ আমি অনলি কিডনিৰ ওপৰতে আমি আমাৰ মানে কনচেন্ট্ৰেচনটো বেছি আয়ুকেডিত আপোনালোকৰ কিমানগৰাকী ইউৰলজিষ্ট আছে বা নেফ্ৰলজিষ্ট আছে আমি টোটেল এতিয়া 5 গৰাকী ইউৰলজিষ্ট আছো আৰু এজন বৰ্তমান নেফ্ৰলজিষ্ট আছে আৰু 5 গৰাকী ইউৰলজিষ্ট বিভিন্ন বিভাগ চাই যেনেকৈ মই ষ্টনৰ বিভাগ চালো প্ৰস্টেটৰ বিভাগটো আমাৰ CMD ছাৰ ডক্টৰ ৰঘুনাথ ছাৰে চাই তেনেকৈ লেপাৰস্কোপি আৰু অনকো চাৰ্জাৰী বিভাগটো আৰু এজনে চাই ডক্টৰ বৰুণ কুমাৰ ছাৰ সুমিত কাব্ৰা ছাৰ ট্ৰান্সপ্লেণ্ট আৰু যেনেকৈ ৰিকনষ্ট্ৰাকটিভ চাৰ্জাৰী ইউনিটটো চাই আৰু ডক্টৰ অনুপ দত্ত বৰা ছাৰ এজন আছে যোনে মেল ছেক্সুৱেল ডিছঅৰ্ডাৰ এন্ড্ৰলজিষ্ট বুলি কোৱা হয় যে তেখেতে কেৱল মানে পুৰুষৰ যৌন সমস্যাৰ যিকোনো সমাধান বা যিকোনো চিকিৎসা তেখেতে কৰে হয় ডাক্তৰ কৈছো আপুনি ইমান সুন্দৰকৈ আমাক সময় দিলে গতিকে আমি ভাবিছোঁ যে আপোনাৰ কথাখিনিৰ পৰা এটা খুব সুন্দৰ বাৰ্তা আমাৰ স্বাস্থ্য সচেতন ব্যক্তিসকলৰ মাজলৈ গৈছে গতিকে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ দিনটো আজি শুভ হওক ধন্যবাদ